স্বাগতম জনালো মই আৰু এটা নতুন ভিডিঅ'লে আজি আমি আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই যিটোত মই নিজে আপোনালোকক পাজল সলভ কৰি দেখাম মই ৰিজনিঙৰ বহুত কেইটা পাজল অলৰেডি এনেকৈ সলভ কৰি দেখাইছোঁ লাইভ মক টেষ্টত গৈ পেলাই পোনপ্ৰথমে কৈ থওঁ ৰিজনিং যিহেতু বেংকিং এক্সামত আহে তাৰ বাবে মই ৰিজনিঙৰ ধুনীয়াকৈ প্লেলিষ্ট বনাই আছোঁ তাত মই ডিটেইলছত কেনেকৈ কৰিব লাগে অলৰেডি দেখুওৱা আছে আজি মই ৰিয়েল এক্সাম যেতিয়া হ'ব যেতিয়া ওপৰত টাইমাৰ চলি থাকিব আপোনাৰ মনত ভয়টো থাকিব যে জল্দি জল্দি কৰিব লাগে জল্দি সেই বস্তুটো মই নিজে কৰি দেখাম এটা টেষ্ট এটেম্প কৰি আৰু এইখিনি ক'ত পাইছোঁ মই পোনপ্ৰথমে কৈ থওঁ আমাৰ মেথছ এণ্ড ফিজিক্স চাবত IBPSৰ এক্সামৰ বাবে বা SBIৰ বাবে এনেকৈ মক টেষ্ট এগালমান আছে প্ৰায় 200 মান এনেকৈ ৰিয়েল এক্সাম দিয়া নিচিনাকৈ ওপৰত টাইমাৰ থাকে আপুনি দিব পাৰে ঠিক আছে প্ৰত্যেকটো বস্তু ফুল লেংথ মক টেষ্ট থাকে পাৰ্ট বস্তুত কিমান টাইম দিব লাগে সেইটো হিচাপত আপোনাৰ টাইমাৰ ছেট আছে গোটেইখিনি দিব পাৰে এভৰিথিং কেনেকৈ ল'ব লাগে ভিডিঅ'টোৰ শেষত আপুনি গম পাই যাব একদম লাষ্টলৈকে আপুনি চাই থাকিব তাত গম পাই যাব আৰু আমি কৰোঁতে স্পীডত কৰি যাম আপুনি জাষ্ট কুৱেশ্যনটো চাই যাব মই কেনেকৈ কৰিছোঁ চাই যাব তাৰ লগতে পাৰিলে আপুনিও বহি কলম উলিয়াই লৈ মোৰ লগে লগে স্পীডত কৰি যাব ঠিক আছে গতিকে বলকচোন ষ্টাৰ্ট কৰোঁ মই এইটো টাইম লাগিব পাৰে মই আগতে এনেও প্ৰেক্টিছ কৰা নাই বহুত দিন হ'ল আৰু মই ছাইডত লিখি প্ৰেক্টিছ কৰিব লাগিব গতিকে বলক বেছি কথা নকৈ আৰম্ভ কৰোঁ আমি অৰ্ডাৰ ৰেংকিংটো কৰোঁ বলক আজি অৰ্ডাৰ ৰেংকিং ঠিক আছে চ' আই থিংক এভৰিৱান ইজ ৰেডি টু টেক দ্য টেষ্ট নেক্সট মাৰিছোঁ কি কৈছে চাওক প্ৰথম ইনষ্ট্ৰাকশ্যন ভালকৈ 6 মিনিট সময় আছে টোটেল ঠিক আছে চ' উই হেভ 6 মিনিটছ 10 কুৱেশ্যনছ 6 মিনিটত আমি 10 কুৱেশ্যন এটেম্প কৰিব লাগিব চ' আই থিংক এভৰিৱান ইজ ৰেডি টু বিগিন লেটছ গ' কি কুৱেশ্যন কৈছে ফাৰ্ষ্ট স্পীডত ৰমেশ সুৰেশ কেইটা মানুহ আছে ৰমেশ হেজ মোৰ বাইকছ দেন দিছ কিবা কিবি আছে আমি লিখিম এতিয়া ঠিক আছে ৰমেশ হেজ মোৰ বাইকছ দেন দীপেশ এণ্ড মহেশ তো ৰমেশৰ বেছি বাইক আছে কাতকৈ দীপ বুলি লিখিলোঁ মহ বুলি লিখিলোঁ দীপেশ মহেশ তাৰপিছত কৈছে সুৰেশ হেজ মোৰ বাইক দেন পৰেশ সুৰেশৰ বেছি বাইক আছে পৰেশতকৈ পৰেশ হু ডাজ নট হেভ ফিউৱাৰ বাইকছ দেন ৰমেশ ৰমেশতকৈ কম নাই তো বেছি আছে ৰমেশতকৈ বেছি আছে পৰেশৰ ঠিক আছে সুৰেশ ডাজ নট হেভ দ্য হায়েষ্ট নাম্বাৰ অফ বাইক সুৰেশ হায়েষ্ট নাম্বাৰ অফ বাইক নাই তো ইয়াৰ ওপৰত আৰু আছে ইয়াৰ ওপৰত আৰু এটা মানুহ থাকিব আৰু ৰমেশৰ তলত আৰু দুটা আছে দীপেশ আৰু মহেশ তো গোটেইকেইটা মানুহ আহি গ'ল হায়েষ্ট কাক লিখা নাই ৰমেশ সুৰেশ মহেশ য়োগেশ অহা নাই তো য়োগেশ ইয়াত আহি যাব ঠিক আছে তাৰপিছত কি কৈছে ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ অফ বাইক বিটুইন য়োগেশ এণ্ড ৰমেশ ইজ 16 য়োগেশ আৰু ৰমেশ এইটো 16 হয় ঠিক আছে এণ্ড ৰমেশ হেজ 6 বাইকছ দেন য়োগেশ হেজ ডিফাৰেঞ্চটো 16 আৰু ৰমেশৰ 6 হয় তেন্তে য়োগেশৰ 10 ৰমেশৰ 6 য়োগেশৰ 10 হ'ব একেবাৰে ইজিচোন নহয় চাওক য়োগেশ এণ্ড ৰমেশৰ ডিফাৰেঞ্চ হ'ল 16 ৰমেশৰ যদি 6 থাকে তেনেহ'লে ইয়াত 22 হ'ব চৰি তেতিয়াহে হ'ব হু হেজ দ্য থাৰ্ড হায়েষ্ট নাম্বাৰ অফ বাইকছ থাৰ্ড হায়েষ্ট পৰেশ ইটছ অফ দ্য 6 আমি আকৌ এটা নতুন কুৱেশ্যন আহিলোঁ ইটছ অফ দ্য 6 ষ্ট'ৰ্ছ পিকিউআৰ হেজ চ'ল্ড নাম্বাৰ অফ অনলি 3 বুকছ চ'ল্ড লেছ দেন অনলি 3 ষ্ট'ৰ্ছ চ'ল্ড লেছ বুকছ দেন ইউ তো 6টা বুক আছে 1 2 3 4 5 6খন আছে ইউতকৈ 3খনে কম বেচিছে তো গোটেইখিনি এনেকৈ আছে ইউতকৈ 3খনে কম বেচিছে ঠিক আছে তাৰপিছত কৈছে পি চ'ল্ড মোৰ বুকছ দেন আৰ তো পিয়ে আৰতকৈ বেছি বেচিছে অ'কে টি ডিড নট চেল দ্য হায়েষ্ট নাম্বাৰ অফ বুকছ তো টি ইয়াতে নাহে এছ চ'ল্ড মোৰ বুকছ দেন আৰ এণ্ড পি বাট লেছ দেন ইউ এছে আৰ আৰু পিতকৈ বেছি বেচিছে মানে এনেকৈ হ'ব আৰ আৰু পি দুইটাতকৈ বেছি হ'লে এইটো আগত থাকিব আৰু বাট লেছ দেন ইউ তো এইটো এনেকৈ হ'ব এছ পি আৰ তো টিটো ইয়াত নাহিলে টি ইয়াত আহিব আৰু বাকী কি থাকিলে পি কিউ আৰ এছ টি ইউ পি কিউটো অহা নাই তো কিউ হৈ গ'ল দ্য ষ্ট'ৰ হুইচ চ'ল্ড ছেকেণ্ড হায়েষ্ট নাম্বাৰ অফ বুক চ'ল্ড 72 তো এইটো ছেকেণ্ড হায়েষ্ট 72 এইটো লেটছ গ' দ্য টোটেল নাম্বাৰ অফ বুক চ'ল্ড বাই পি এণ্ড টি ইজ 125 দেন হাউ মেনি বুকছ ডিড পি চেল পি প্লাছ টি 125 কৈছে আৰু পি এ কিমান বেচিছে কৈছে ঠিক আছে পি এ কিমান বেচিছে কৈছে
টি আছে 72 তো 125 ৰ পৰা 72 বিয়োগ কৰিলে 3 5 53 ডাইৰেক্ট কুৱেশ্যন 53 নেক্সট which of these following stores sold second lowest হ'ল P how many books did Q probably sell Q ক'ত আছে এইটো Q এ কিমান বেছিব 72 তকৈ obviously বেছি হ'ব লাগিব তো 72 তকৈ বেছি 89 এ আছে গ'ল তাৰপিছত আকৌ নতুন কোৱেশ্যন অজয় এনেকৈ ডিফাৰেণ্ট এজেছ কি কৈছে চাওঁ প্ৰত্যেকৰ ডিফাৰেন্স এজেছ 1 2 3 4 5 5টা মানুহৰ অৰ্পিত ইজ নাইডাৰ দ্য ওল্ডেষ্ট 1 2 3 4 5 কি কৈছে অৰ্পিত ইজ নাইডাৰ দ্য ওল্ডেষ্ট অৰ নৰ দ্য য়ংগেষ্ট অৰ্পিত ইয়াতো নাই only 2 people are older than Asu and Atul is the youngest তো youngest হল Atul আৰু দুটাই people কি হয় Asutকে ডাঙৰ হয় হল তাৰ পিছতে কি কৈছে Ajay is older than Asu and Ashish is neither the fourth oldest person nor the oldest Ajay তাৰপিছত কি কৈছে Ajay is older than Asu Asutকে Ajay ডাঙৰ হয় তো Ajay ইয়াত আহিব পাৰে ঠিক আছে এইটো কোৱেশ্যনে ফসাব আমাক Ashish is neither the fourth oldest nor the oldest তো Ashish neither the fourth oldest 1 2 3 4 ইয়াত নাহে তো Ashish ইয়াতে আহিব Ashish যদি ইয়াত আহে অৰ্পিতটো ইয়াত আহিব নোৱাৰে তো অৰ্পিত ইয়াত আহিব তো অজয় ইয়াত আহিব ঠিক আছে হৈ গ'ল খেলা খতম who among the is youngest কোন হল youngest হল Atul অপচনত নাই বলক who is older than Atul but younger than Asu older than Atul but younger than Asu মাজত Ashish who is the third oldest 1 2 3 Asu নেক্সট এটা কোৱেশ্যন আছে আমাৰ হাতত মাত্ৰ 12 সেকেন্ড সময় আছে আমাৰ 12 সেকেন্ডৰ এনেও নহয় কোনোবাই যদি কোৱেশ্যন কেটা চাব বিচাৰিছে চাওক যোনে মক টেষ্ট লৈছে আপোনালোকে সলিউশনত গলে গোটেই কেটা কোৱেশ্যনে পাই যাব বাৰু সো টেষ্টটো সাবমিট হৈ আছে অটোমেটিক এনেকৈ স্পিডত কৰিব লাগে দেখিছে আমি এটা গম পাম আমাৰ এটা কোৱেশ্যন ভুল হ'ল নেকি আমি আনটা এটেম্প কৰিলো আৰু একুৰেসি 87.5 কৈছে ঠিক আছে আমি চাওঁ আহকচোন আমাৰ কোড ভুল হ'ল আনটা কৰিলো কোড ভুল হ'ল আপুনি চাব পাৰিব আই থিংক চাব পাৰি ৰখক মক টেষ্টটোতে আপুনি চাব পাৰিব তলত গ'লে হ'ল আপুনি চাব পাৰিব ঠিক আছে কোড ভুল হ'ল ঠিক আছে যোনে সলিউশনটো লৈ আপুনি চাই ল'ব আৰু আপুনি যদি মক টেষ্টটো পাৰচেজ কৰিছে তেনেহলে নেক্সট কৰি পেলাই আমাৰ এটা ইনকাৰেক্ট হৈছে ইনকাৰেক্টটো আমি চাব পাৰিম 7 নম্বৰটো ইনকাৰেক্ট হৈছে য'ত আমাৰ 7টো মানে ৰঙা দেখাইছে ন হেতু ইনকাৰেক্ট ওপৰত কোৱেশ্চন নম্বৰ 7 ইনকাৰেক্ট দেখাই আছে ঠিক আছে আৰপিটটো আছিলে তো সামাৰি চাব পাৰিব ধুনিয়াকে কন্টিনিউ টু টেষ্ট এনালাইটিক্স যিসকলে যিকোনো বেংকিং এক্সামৰ প্ৰিপাৰেচন কৰিবলৈ গৈ আছা আৰু তোমালোকৰ কাৰণে মই এটা ইম্পৰ্টেন্ট ইনফৰমেশন লৈ আছো দুটা ইনফৰমেশন এই ইম্পৰ্টেন্ট ইনফৰমেশনটো বেছি ভাল মানে এটো সবৰ কাৰণে মই বহুত সুবিধাৰ্থে এই বস্তুটো মই প্ৰস্তুত কৰি উলিয়াইছো এটো হল বেংকিং এক্সামৰ যেবিলাক ক্লাৰিকেল হ'ব তোমালোকৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ঠিক আছে এই দুইটাতে তোমাৰ IBPS আৰু SBI ক্লাৰ্ক এক্সাম হয় আৰু হে দুইটা সিলেবাস একে ঠিক আছে ইয়াতে হেতু কাৰণে IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মই মক টেষ্ট লৈ আছো মক টেষ্ট তোমালোকে বেলেগ জায়গাত মক টেষ্ট দিব লাগে পুৰা ধুনিয়াকে এক্সাম দিয়াৰ নিচিনা হ'ব সিনাৰিটো পুৰা এক্সামৰ নিচিনাকে বহিবা প্ৰপাৰ বেংক এক্সপেৰিয়েন্স সবে মক টেষ্ট দিবই লাগে হেতু মাস্ট বি মানে যিকোনো এটা পৰীক্ষা দিব বেংকৰ পৰীক্ষা মক টেষ্ট নিদিয়াকে কোনো পাছ নকৰে ময়ো দিছিলো সবে দিব লাগে মই বেলেগ হিন্দী চেনেল বিলাকত গৈ দিছিলো কিন্তু তোমালোকৰ সুবিধাৰ্থে মই এটা প্লেটফৰ্ম বনাইছো সকলোৱে জানা হেতু হল ম্যাথছ এণ্ড ফিজিক্স হাব ঠিক আছে ম্যাথছ এণ্ড ফিজিক্স হাব
সেইটো এটা এপ্লিকেশ্যন হয় তোমালোকে এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে আইফোনতো পাই যাবা আইফোনত ডাউনলোড কৰিবৰ কাৰণে কি কৰিবা ক্লাছ প্লাছ এপটো ডাউনলোড কৰিবা ক্লাছ প্লাছ ঠিক আছে তাৰপিছত নিজৰ মোবাইল নম্বৰ দিবা আৰু তাতে অৰ্গেনাইজেশ্যন কোড এটা বিচাৰিব তাত কোড এইটো দিবা সো VTAADB তেতিয়া তোমাৰ আমাৰ এপটোত লগইন হৈ যাব আইফোনত এনেকৈ কৰিবা আৰু এন্ড্ৰইডত ডাইৰেক্ট এই প্লে ষ্ট'ৰৰ পৰা এইটো এপ ডাউনলোড কৰি ল'লে হ'ল ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা এইটো বাই কৰিব লাগিব ঠিক আছে আৰু ইয়াতে পাবা কি চোৱা ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্কৰ 196টা মক টেষ্ট 196 মক টেষ্ট ভাবা ইমানগাল টেষ্ট মই তোমালোকক দি আছোঁ এইটো পেন পেপাৰ বেসড মানে হেনেকুৱা টেষ্ট নহয় পুৰা কম্পিউটাৰত বহি প্ৰপাৰ মক টেষ্ট দিয়া নিচিনাকৈ পুৰা এক্সামত দিয়া নিচিনাকৈ মক টেষ্ট হয় ঠিক আছে PDF নহয় এইটো তোমালোকে যেনেকৈ মক টেষ্ট দিয়া এক্সামত বহি তেনেকৈ হয় ইয়াৰ উপৰি মেমৰি বেসড কিছুমান পেপাৰ থাকিব এখিনিও PDF নহয় ঠিক আছে PDF নহয় এখিনি মক টেষ্ট হয় প্ৰপাৰ টাইমাৰ চলি থাকিব ওপৰত ধুনীয়াকৈ তেনেকৈ মক টেষ্ট হিচাপে দিব পাৰি আৰু ৰিসেন্টলি যিবিলাক এক্সাম হৈ গৈছে তাৰো এখিনি টেষ্ট আছে ইয়াতে ভিতৰত ফোল্ডাৰ কেটাৰ ভিতৰত সোমাই গলে তোমালোকে এনেকৈ পাবা মেইনছৰ কাৰণেও হৈ যাব ঠিক আছে মেইনছৰ কাৰণেও এখিনি ললে এনাফ মেইনছৰ কাৰণে পাবা ফুল লেংথ মক টেষ্ট আছে প্ৰিলিমছৰ কাৰণে 30টা মেইনছৰ কাৰণে 12টা সেকশনাল টেষ্ট আছে মানে বেলেগ সাবজেক্ট ওয়াইজ টেষ্ট বিলাকো আছে মেথছৰ আছে ধৰা ইংলিছৰ আছে ৰিজনিংৰ আছে তাৰপিছত চেপ্টাৰ টেষ্টটো আছে চেপ্টাৰ টেষ্ট বহুত ইম্পৰ্টেন্ট এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো চেপ্টাৰৰ টেষ্ট পাবা ইয়াৰ উপৰি আকৌ ভিতৰত গলে আকৌ এক্সট্ৰা মেমৰি বেসড পেপাৰ আছে তো ইমানখিনি বস্তু মই তোমালোকক দি আছো ঠিক আছে এতিয়া এই বস্তুখিনি প্ৰাইসটো কিমান হ'ব এই প্ৰাইসটো ইয়াতে লিখা আছে কিমান 2000 কিন্তু বৰ্তমান সময়ত এই কোৰ্সটো বৰ্তমান সময়ত মই কি কৰা হৈছে জানানে 50 ষ্টুডেন্টৰ কাৰণে ৰাখা হৈছে মানে যিমান জলদি পাৰি লৈ লোৱা নহলে স্লট ফুল হৈ গলে এই টেষ্টটো ফুল হৈ যাব ঠিক আছে তাৰ পিছত আৰু কোনো এড কৰিব মই নোৱাৰিম আৰু ইয়াতে প্ৰাইস 2000 দেখা হৈছে কিন্তু বৰ্তমান অফাৰত তোমালোকে এই গোটেইখিনি কোৰ্স মাত্ৰ 450 रुपीजত পাবা মাত্ৰ 450 এখিনি যদি তুমি বেলেগত লব যোৱা 1000 1200 1500 2000 হিমান পৰিব কিন্তু মাত্ৰ 450 रुपीज পৰিব কাৰণ এই মক টেষ্টখিনি মই নিজে কোৱেশ্চনখিনি বনাইছো আৰু এপত ডাইৰেক্ট আহি না যায় মই বেলেগ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ দি পেলাই আমাৰ এপৰ জনে বেকএন্ডত কাম কৰে তেওঁলোকক মই পইচা দি পেলাই এটো বনাইছো ঠিক আছে মই এনেই বনাই দিয়া নাই মই বহুত টকা দিব লগা হৈছে এটো বনাওতে তো মই মিনিমাম এটা প্ৰাইস মই যাতে একোই লাভ নহওক হেতু কাৰণে মই তোমালোকৰ সুবিধাৰ্থে 450 रुपीजত গুটেইখিনি মই দি দিম যিমানখিনি দেখিলা গুটেইখিনি জাস্ট 450 रुपीजত পাই যাবা পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত গৈ পেলাই তোমালোকে জয়েন নহবা তোমালোকে কি কৰিবা তোমালোকে জয়েন কৰিবলে মোক মেসেজ কৰিবা 8638987814 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 8 বা ডাইৰেক্ট ইয়াতে কমেন্ট কৰিলে হ'ল আমাৰ কমেন্টত কমেন্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম 8638987814 তাৰ পিছত মেসেজ কৰাৰ লগে লগে মই তোমালোকক মোৰ গুগল পে QR কোডটো পঠাই দিম তাত তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত মই এপত গৈ পেলাই মই নিজে পাৰ্সোনালি তোমালোকক এড কৰি দিম কোনো চিন্তা কৰিব নালাগে অটোমেটিক জয়েন হৈ যাব পাৰিবা ডাইৰেক্ট এপত গৈ জয়েন হলে কিন্তু 2000 টকা প্ৰাইস পৰে কিন্তু বৰ্তমান ডিসকাউন্টত মই নিজে এড কৰি দিম তোমালোকক জয়েন কৰিবৰ কাৰণে মোক যিমান জলদি পাৰি ইয়াতে মেসেজ কৰা যিমান জলদি পাৰি ঠিক আছে